নমস্কাৰ, আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। যদি আপোনালোকে নতুন এখন ইউটিউব পেজ খুলিছে আৰু ইউটিউব পেজখন আপোনালোকে মনিটাইজেশ্যন কৰিব পৰা নাই, তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকৰ আৰু নেক্সট টাইম বেলেগ ভিডিঅ' আৰু চাব নালাগে। ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চেনেলত যদি নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে নতুন এখন পেজ খুলিছে তেনেহ'লে প্ৰথমতে আপোনালোকে কৰিব লাগিব ৰুল ৰেগুলেশ্যন ইউটিউবৰ যিবিলাক গাইডলাইন আছে সেই গাইডলাইনবিলাক আপোনালোকৰ ফ'ল' কৰিব লাগিব। আৰু ফ'ল'টো কি আপোনালোকে নিশ্চয় নাজানে। আপোনালোকে দিনত মিনিমাম 3টা ভিডিঅ' এৰিব লাগিব, 3টা শ্বৰ্ট ভিডিঅ' এৰিব আৰু এটা লং ভিডিঅ' এৰিব 4 মিনিটৰ ওপৰত। যদি আপোনালোকৰ চেনেলখন নতুন হয়, আপোনালোকে টাইম টেবুলটো মেইনটেইন ৰাখিব। 10টা বজাত, 2টা বজাত আৰু 5টা বজাত আপোনালোকে সেই ভিডিঅ'খন আপলোড কৰিব। যদি সেই ভিডিঅ'খন যদি আপুনি টাইমত যদি ৰুল সদায় যদি কণ্টিনিউ যদি আপুনি সেই ভিডিঅ'খন যদি আপলোড কৰে, তেনেহ'লে ইউটিউবে ভাবিব যে আপুনি ইউটিউবত কাম কৰি আছে। আৰু যদি আপুনি এটা ভিডিঅ' আজি এৰিছে আৰু 3 দিন, 4 দিন, 5 দিন পিছত, এসপ্তাহ পিছত আপুনি আৰু এটা ভিডিঅ' আপলোড কৰিছে, তেনেহ'লে ইউটিউবত কি ভাবিব? ইউটিউবত ভাবিব আপুনি কাম নকৰে। তাৰ সদায় ইনকাম কৰিব লাগিব, সদায় খাব লাগিব। চেম ইউটিউবৰ যিটো গাইডলাইন আছে, আপুনি যদি ভিডিঅ' যদি এৰিব বিচাৰে, আপোনাৰ এখন চেনেল আছে, তেনেহ'লে আপোনাৰ ভিউজ হ'লেও ভিডিঅ' এৰিব লাগিব, ভিউজ নহ'লেও আপোনাৰ ভিডিঅ' এৰিব লাগিব। আপোনাৰ চেনেল মনিটাইজেশ্যন হ'লেও এৰিব লাগিব, মনিটাইজেশ্যন নহ'লেও আপোনালোকৰ ভিডিঅ' এৰিব লাগিব। আৰু বিশেষ এটা কথা হ'ল, যদি আপোনালোকে চেনেলখন যদি মনিটাইজেশ্যন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে বেছি লং ভিডিঅ'হে আপলোড কৰিব। 4 মিনিট, 5 মিনিট, 10 মিনিট, 15 মিনিট ভিডিঅ'হে আপলোড কৰিব। যদি সেনেকুৱা টাইপৰ যদি ভিডিঅ' আপোনালোকে যদি আপলোড কৰে, তেনেহ'লে আপোনাৰ চেনেলটো সোনকালে মনিটাইজেশ্যন আপোনালোকে পাব। মোৰ চেনেলত মনিটাইজেশ্যন কৰিছোঁ আৰু মনিটাইজেশ্যন মোৰ লং ভিডিঅ'তহে মনিটাইজেশ্যন আহিছে। আপোনালোকেও যদি লং ভিডিঅ' এৰি আছে, আপোনালোকৰ নিশ্চয় মনিটাইজেশ্যন হ'ব। আপোনালোকে কাম যদি এৰি দিয়ে, তেনেহ'লে আপোনাৰ চেনেল কেতিয়াও মনিটাইজেশ্যন নহ'ব। আৰু কিছুমানে কৈ থাকে যে আপোনালোকে যদি চেনেল মনিটাইজেশ্যন কৰি গৈছে, ইউটিউবত কিন্তু বহুত ধৰণৰ ফেক ID ওলাইছে আৰু এইবিলাক নম্বৰ দি আছে। যদি আপোনালোকে পে'মেণ্টটো যদি কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ যাব। সেইকাৰণে আপোনালোকে কেতিয়াও সেই ভুল কামটো আপোনালোকে নকৰিব। ছাবস্ক্ৰাইবাৰ আপোনালোকে কিনিব নালাগে, মনিটাইজেশ্যন কৰিব নালাগে। যদি আপুনি কণ্টিনিউ যদি আপুনি ভিডিঅ' যদি আপলোড কৰি আছে, তেনেহ'লে 100% আপোনাৰ চেনেল মনিটাইজেশ্যন হ'ব। এইটোৱে ৰিয়েলিটি হয়।